কোনটো চিষ্টেমত আহে মই বুজি নাপাওঁ নোপোৱাৰ কাৰণে কি বজাৰ কৰিছোঁ পইচা সোমাব লাগে প্ৰথমতেতো তেনেকৈ ভাবিছিলোঁ তাৰপিছত মই যেনিবা তাৰ পাছতে এনেকৈ মিটিং মাতা ইটো সিটোলৈ গৈ অলপ বুজি পোৱা হৈছোঁ আৰু তেতিয়া 10 মাহেই হ'ল বজাৰ কৰা 10 মাহৰ পিছত মই এবাৰ 1200 টকাৰ টি প্ৰডাক্ট পাইছোঁ 1200 টকাৰ টি প্ৰডাক্টটো পোৱাৰ পাছত মই ভাবিছোঁ যে কথাখিনি সঁচাই নেকি সঁচাকৈ পায় নেকি বুলি ভাৱ এটা আহিছে আৰু পালোঁ যেতিয়া তেতিয়া ভাৱটো আহিছে আৰু হয় আৰু পায় আৰু তাৰপিছতে একাউণ্টত পইচা সোমাব বুলি কৈছিলে একাউণ্টৰ পইচাটো যেনিবা যেতিয়া প্ৰথমতে মোৰ 110 টকা সোমাইছিল তেতিয়া মই সিহঁতক কৈছোঁ 110 টকা পইচা সোমাইছে এইটো কেনেকুৱা বুজিছে বোলে নহয় এনেকৈহে সোমাব বোলে প্ৰথমতে আপুনি বজাৰৰ ওপৰত ডিপেণ্ড কৰিব এনেকৈ কথাটো বুজাই দিছে আৰু যেতিয়া বুজি পাইছোঁ তেতিয়াহ'লে আপোনাৰ সঁচাকৈ সোমায় তেনেদৰে তাৰমানে বস্তুখিনি আনি এতিয়া তেলখিনি মানুহবিলাকৰ ঘৰত দিছোঁ আৰু নিজেও খাইছোঁ গোটেই তেলটোৰ পৰা ধোঁৱা নোলায় বুলি কৈছে হয় সঁচাকৈ ধোঁৱা নোলায় তেলটোৰ পৰা তেল চিকটি নালাগে বুলি কৈছে সঁচাকৈ হয় তেল চিকটি নাই লগা আৰু মই নিজেও ঘৰতে দাংবডি চাংবডি এনেকুৱাবিলাক ভাজিছোঁ কম তেলত গোটেই বস্তুখিনি এইবিলাক খাই আহে নিজেও প্ৰমাণ পালোঁ কৰি পেলাই আৰু বিশেষকৈ এইবাৰ বিহু চিজনটোত এইবাৰ মই যদিও সোমাইছিলোঁ তথাপিতো মানে বস্তু বিক্ৰীবলৈ মই ওলাই যোৱা নাছিলোঁ ঘৰতে যি পাইছোঁ খাইছোঁ আৰু তেনেকৈ বনাই যোৱা নাছিলোঁ তাৰপৰা এতিয়া 2-1 তেলটো দিয়াৰ কাৰণে প্ৰায় মানুহবিলাকে বিহুত মোৰ পৰাই তেল নিছে পিঠা বনাবৰ কাৰণে এইটো মোৰতো কৈছে যে এইটো তেলেৰে পিঠা ভাজিলে খুব কম তেলত হয় মই যোৱাবাৰ 3 কেজি চাউলৰ মালপোৱা বনাবলৈ লৈ আধা লিটাৰ তেল ঢালিলোঁ কিন্তু আধা লিটাৰ তেলত গোটেইখিনিয়ে তাৰমানে তেল গোটেইখিনি পিঠা ভাজিয়ে মোৰ সেইটো কাৰণে মই নিজেও প্ৰমাণ পালোঁ এইবাৰ বিহুৰ কাৰণে তেলটো মোৰ পৰাই প্ৰত্যেকেই নিছে যিখিনিয়ে খাই থাকে সেইখিনিয়ে নিছে তেতিয়া মোৰ বিশ্বাস এটা আহিছে বিশ্বাসটো অহাৰ কাৰণে এতিয়া ভৱিষ্যতলৈও যেনিবা আছে কিবা এটা কৰিবলৈ দৃঢ়তা এটা আছে কিন্তু ভগৱানে কেনেধৰণে কি কৰে সেইটো অৱশ্যে নাজানো এগৰাকীয়ে ক'ব দৰে সময়ো যদি হৈছে সেইটোও নাজানো কিন্তু হোৱালৈকেও যেনিবা কাম এটা কৰি হৈ যাব মনে ভবাটোৱে হয় কৰিলেই হয় টেনশ্যন ল'ব নালাগে হৈ যাব আছে মন কৰিলে এতিয়া মই আমাৰ ঘৰৰ ওচৰতে এতিয়া মানিক ছাৰ তাৰ কাৰণে মানিক ছাৰ এতিয়াতো মিটিঙতে মই ছাৰ বুলি ক'ব লাগিব আমি এনে মোৰ ল'ৰা এতিয়া একেজুৰীয়া দুইটা একে সম কৰিছে আৰু 2 মাহৰ ডাঙৰ সৰু যেনিবা হ'লেও সমাজত যি বৈঠকতো ছাৰ বুলি ক'ব লাগিব নহয় যেনিবা মানিক ছাৰক মই প্ৰতিটো কথাই সোধোঁ যেনিবা সুধি পেলাই যেনিবা কেনেকৈ কি হয় এইটো কেনেকৈ বনাব লাগে সেইটো কেনেকৈ বনাব লাগে এতিয়া মই ল'ৰাৰ কাৰণেও এইটো কিছুমানৰ হৰলিক্স বা এইটো কি কয় নিউট্ৰিচাৰ্জ কিটছ এনেকুৱাবিলাক মানে ল'ৰাক সুধিছোঁ ল'ৰাই খাই ভাল পাইছে তাৰ লগতে বেলেগ মানুহো মোৰ পৰা কিনি পেলাই নিছে খালে ভাল বুলি কোৱাৰ কাৰণে তেনেকৈ পেলাই সেইবিলাকো বিক্ৰী কৰা হৈছে যেনিবা কিন্তু পৰিস্থিতি সাপেক্ষে ঘৰৰ পৰা মই মোৰ বিশ্বাস মই ওলাই গ'লে বহুতখিনি প্ৰডাক্ট বিক্ৰী হয় কিন্তু মই ওলাব নোৱাৰা পৰিৱেশৰ কাৰণে ওলাবহে পৰা মই ওলাব নোৱাৰিলোঁ মই এইটো ভবা নাই যে মোৰ দৰে আন দুগৰাকী কৰক সাফল্য হওক মোক যেনিবা এটকা পাইছোঁ কোনোবাই মোৰ পৰা 10 টকাও নহয় সেইটো মোৰ কিন্তু ভাৱ আছে সেই ভাৱেৰে যেনিবা জইন কৰা আৰু এতিয়া গম পাইছোঁ যে মই নিজে বজাৰ কৰিলেও নহ'ব তলৰ পৰা কিছুমান আহিব লাগিব এইটো চব কোম্পানীৰ চিষ্টেম বুলি গম পাইছোঁ গম পাই পেলাই মই প্ৰত্যেককে কৈছোঁ যি পাৰিছোঁ গতিকে মই আমাৰ গাঁৱতো প্ৰায়বিলাক হ'লেই হোৱাৰ কাৰণে মই বোলো ইহঁতি আমাৰ মোৰ ভণ্টি হয় ইহঁতবিলাকো এনেই ঘৰত থকাতকৈ তেওঁলোকৰ ইনকামৰ নিজে RCM কৰি কিবা এটা যদি আহে ঘৰলৈ একাউণ্টতো যদি কিবা এটা আহে বা কষ্ট কৰিলে যদি এতিয়া ৰয়েলিটিৰ কথা কৈছে পইচাৰ কথা কৈছে কষ্টৰ ফল থাকে এদিন নিশ্চয় পাব বুলিও তাৰমানে পাব বুলি মই ভাবিছোঁ সেইটো কাৰণে ভাবিছোঁ সঁচা কথাই কৈ দিছোঁ ইমান আৰ্থিক অৱস্থা ভাল নহয় আৰু মই কিতাপখন পঢ়ি পেলাই চাইছোঁ যিখিনি RCMত সোমাইছে একেবাৰে অৱস্থা পাতি ভাল নহয় একেবাৰে জিৰ' মানুহ একেবাৰে জিৰ'ৰ পৰাই মানুহখিনি মানে ষ্টাৰ্ট কৰিছে পঢ়ি পেলাই মই চাইছোঁ একেবাৰে কোনোবাজন চাহ দোকানী পাণ দোকানী তেনেকুৱা ধৰণৰ মানুহবিলাকো কেণ্টিনত কাম কৰা মানুহ সোমাইছে যেতিয়া সিহঁতৰ ঘৰতো 3টা ল'ৰা আছে কোনোবাই যদি দৃঢ়তাৰে কাম কৰে হয়তো তেওঁলোকো চাকচেছ হ'ব বুলি ভাবি মই জইন কৰিবলৈ দিলোঁ যেনিবা দিয়াৰ পাছত আৰু ইয়াত মানে আৰু বেলেগ ধৰণৰ মানুহখিনিও যদি সোমায় বজাৰ হাট কৰিলে তেনেধৰণে পঞ্চমটো আগলৈও হ'ব হ'লে মানে এতিয়া বৰ্তমান
পটককৈ সোমাইতো পইচা নাপায় বা ময়ো পোৱা নাই তাত সোমাই দিব পৰ্যায়ক্ৰমেহে যাব এইটো আৰু মানে ৰেডিমেড দি দিয়া বস্তু নহয় নহয় দিছোঁ বোলে লওক সেইটোকে ভাবি পেলাই যেনিবা মই কাম কৰিবলৈ আগবাঢ়িছোঁ